হাই গাইজ, আজি আমি মাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। আজি মনটো বহুতেই ভাল লাগি আছে, কিয়নো বেটা জন্ম হোৱাৰ পিছত আজি আমি প্ৰথমবাৰ মাৰ ঘৰলৈ গৈ আছোঁ। হাজবেণ্ড গৈ আছোঁ আমি বৰপেটা পাম আৰু বৰপেটা শ্বৰ্টকাট হৈ যাম। আমি বৰপেটা পাৰ হ'লোঁ, এতিয়া গৈ আছোঁ আমি শ্বৰ্টকাট হয়। গৈ আছোঁ আমি চাৰিওফালে সেউজীয়া সেউজীয়া গছ গছনিবোৰ। গৰমো বহুত পৰিছে আজি। বেটাই অকণমান ৰাস্তাটো দিগদাৰ কৰিছিল যদিও এতিয়া বাৰু সি ধুনীয়াকৈ গৈ আছে। বেটা চাইছে ধুনীয়াকৈ। পাপাকৰ ফালে মুখ কৰাই লৈছোঁ। পাপাকৰ ফালে চাইছে মাজে মাজে। গৈ আছোঁ বেটা, মই, হাজবেণ্ড গাড়ী চলাই আছে। গৈ আছোঁ আমি শুৱালকুছি পালোহি আৰু শুৱালকুছিত সোমালোঁ। বহুত দিনৰ মূৰত নিজৰ জন্ম ঠাইখন দেখা পাই বহুতেই ভাল লাগিছে মনটো। বজাৰত আমি অকণমান সময় ৰখি কিনে কিবা অলপ লৈ এতিয়া বাৰু গৈ আছোঁ আমি শিলিখাতলৰ ফালে ৰাস্তাটোদি আমি গৈ আছোঁ। ফুলগিৰি মানে আমাৰ গাঁওখনত সোমাম আৰু শিলিখাতলৰ ৰাস্তাটোৰে। চাৰিওফালে সেউজীয়া মাজত ৰাস্তা দেখিব ইমান ধুনীয়া হৈছে। এতিয়া আমি ফুলগিৰিৰ ফালে সোমাম শিলিখাতলৰ ৰাস্তাৰে। এইটো ৰাস্তা মই বিয়া হোৱাৰ পিছত হৈছে বাৰু। বিয়া হোৱাৰ আগত এইটো ৰাস্তাত বহুত ফুৰিব আহিছিলোঁ ফ্ৰেণ্ডৰ লগত। এতিয়া মনত পৰিলে বহুত ভালো লাগে, বেয়া লাগে, আগৰ দিনবোৰ মনত পৰিলে। এনেকৈ গৈ আছোঁ আমি, হাজবেণ্ডক কৈ গৈ আছোঁ মই। এই যে গছবোৰ দেখিছে, ইয়াত মানুহৰ ঘৰ নথকা যেনে পাই ন, কিন্তু ইয়াত ভিতৰত ঘৰ আছে। এই যে গছবোৰ দেখিছে, সেইটো আমাৰ মাজু খুৰাহঁতৰ ঘৰ। ৰাস্তাতে ভণ্টি ৰখি আছে, তাই অলপ আগতে ফোন কৰিছিল। ভাগিনীয়েকক চাবৰ কাৰণে ৰখি আছে, ভাগিনীয়েকক আঁতৰি নিবৰ কাৰণে। এয়া মই দূৰৰ পৰা দেখিছোঁ ভণ্টি ৰখি আছে এইজনী। ইয়াত আমি অকণমান সময় ৰখি পুৰণ ঘৰলৈ যাম আৰু আজিলৈ এৰিছোঁ, বাই বাই।